এবাৰ ৰাইজৰ ৰোষত পঞ্চায়ত জনপ্ৰতিনিধি হয়। পঞ্চায়তৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো চৰকাৰী আঁচনিৰ ধনৰ লোভ এৰা নাই জনপ্ৰতিনিধিয়ে। চাংচকি গাঁও পঞ্চায়তৰ এটা পথৰ আবণ্টিত ধন তুলিবলৈ গৈ ৰাইজৰ ৰোষত পৰি জবাবদিহি হৈছে কঠীয়াতলী উন্নয়ন খণ্ডৰ এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যা। জানিব পৰা মতে চাংচকি আঞ্চলিক পঞ্চায়তৰ অধীনত পঞ্চায়তটোৰ 10 নং ৱাৰ্ডৰ এটা পথ নিৰ্মাণ কৰিছিল বিগত 21-22 বৰ্ষত। এনৰেগা আঁচনিৰ জৰিয়তে 8 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'ব লগা পথটোত মাত্ৰ 50 ট্ৰেক্টৰ মাটি পেলাই 2,50 লাখ টকা উঠাই লয় আঞ্চলিক পঞ্চায়তৰ সদস্য কৰবী কাকতিয়ে। বোকাময় পথটোত স্থানীয় ৰাইজে গাঁঠিৰ ধন খৰচ কৰি ৰাবিজ পেলাই যাতায়াতৰ বাবে উপযোগী কৰি লয়। কিন্তু পঞ্চায়তৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো দেওবাৰে সন্ধিয়া পঞ্চায়তৰ GRSক লগত লৈ পথটোৰ অনাদায় হৈ থকা বাকী টকাসমূহ মুকলি কৰিবলৈ পথটোৰ ফটো সংগ্ৰহ কৰিবলৈ যাওঁতেই ৰাইজৰ ৰোষত পৰে আঞ্চলিক পঞ্চায়তৰ সদস্যা কৰবী কাকতি। পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি ৰাইজে জবাবদিহি কৰে আঞ্চলিক পঞ্চায়তৰ সদস্যাগৰাকীৰ লগতে GRS গৰাকীক। উল্লেখ্য যে কাম নকৰাকৈ কোনো কাৰণে চৰকাৰী ধন অপচয় হ'বলৈ নিদিয়ে স্থানীয় ৰাইজে। নাজানা মানুহৰ লগত লগ উঠাই পেলাই আপোনালোকে এইবিলাক কাম কৰি আছে। 22 চনৰ স্কিম 24 চনত ফটো মাৰিব আহিছে। এনেকা স্কিম এইটো নজিৰ হৈছে, NRDৰ এইটো নজিৰ হৈছে। লাজ পাব লাগে। চাংচকি পঞ্চায়তখন শিক্ষিত পঞ্চায়ত বুলি কয়। এই শিক্ষিত পঞ্চায়তৰ এই কাউন্সিলাৰে AP মেম্বাৰে 22 চনৰ স্কিমৰ ফটো 24 চনত মাৰিব আহিছে, তাকো বৰষুণত সন্ধিয়া সময়ত, দিনত মনত নপৰে। লাজ লগা কথা। বুজি পাইছোঁ, কিন্তু কথাটো কি ৰাইজে ভাবিলে মই জয়ন্তৰ লগত এনি টাইম ফোনতে থাকোঁ। তাৰপিছতে আপোনাৰ অকণ পাতৰ যে তেখেতৰ লগতো মই আলোচনা কৰোঁ। ৰাইজে মানে চেণ্ড গেভেলটো পেলাই দিলে। মোৰ ঠিক আছে, ৰাইজে যদি পেলাইছে পেলাওক, মই মাটিৰ পইচাটো কিমান টকা আছিলে স্কিমটো? এইটো 8 লাখ টকা। মাটি 8 লাখ টকা পেলোৱা হ'ল জানো? নাই নাই নাই, এইটো এনৰেগা স্কিমত 8 লাখ টকা যদি স্কিম হয় 8 লাখ টকা আমি নাপাওঁ। সেইটো মই যোনখিনি এনৰেগা কাম কৰে সেইসকলে বুজি পাব 8 লাখ টকাটো। কিন্তু ৰাইজে হয়তো সেইটো ৰাইজে যেতিয়া এখন ফলক দেখিব ন যে এইটো 8 লাখ টকা স্কিম, 9 লাখ টকা স্কিম, ৰাইজে ভাবিব সেইটোৱেই টকা। কিন্তু আচলতে যোনখিনি এনৰেগা কাম কৰি আছে বা সেইখিনি মানুহে বুজি পাব যে 8 লাখ টকাত আমি টকা কিমান টকা পাওঁ। সেইটো যোনখিনি এনৰেগা কাম কৰি আছে সেইখিনি মানুহে বুজি পাব। মাটি কেতিয়া পেলাইছিলে? মাটি 22ৰ আগত, মানে 22 চনত আমি মাটিও পেলাইছোঁ। তাৰপিছত মানে তেতিয়াবা পইচা আপোনালোকে নাপালে? নাই নাই, পইচা আমি উঠাবই পৰা নাই। এতিয়া পইচা আহিছে মানে? এতিয়াহে আমাক স্কিমটোৰ কাৰণে আমাক পইচাটো মানে এতিয়া অফিচিয়েলি এতিয়াহে কাম হৈছে। কিন্তু মই তাৰ আগতে আপোনালোকৰতো এতিয়া পঞ্চায়তে গ'ল, আপোনালোকৰতো দায়িত্বই গ'ল। নাই নাই, কামৰ লগত পঞ্চায়তৰ কাল 5 বছৰ, চবৰে এটা ম্যাদ থাকে। কিন্তু আমাৰ এনেকুৱা নহয়, কামৰ লগত পঞ্চায়তৰ লগত সেইটো বোলে ম্যাদ গ'ল, আপোনালোকে কামখিনি কৰিব নোৱাৰিব। কাম সদায় আছে, এনৰেগা কাম সদায় আছে। 2022 চনত কিমান গাড়ী মাটি পেলালে? এইটো 50 গাড়ীমান হ'ব নেকি। কিহে পেলাইছিলে? ট্ৰেক্টৰ দি, ডাম্পাৰো নহয়, ট্ৰেক্টৰ দি পেলাইছে। তাকো মাটি কেঁচা মাটি পেলাইছে, অলপহে অনা হৈছে। 2022 চনতে পেলাইছিলে? 2022, আৰু তাৰপিছত বানপানী আহিল, গোটেই বাইদেউকো এই আমাৰ AP মেম্বাৰকো জনোৱা হৈছে। কোনো তেখেতে নাহিলে ইয়াত। আৰু এতিয়া কিয় আহিছে তেওঁলোক? এতিয়া কিয় আহিছে? বিল উঠাবলৈ আনিছে। কেইবছৰ হ'ল মাটি পেলোৱা? 2022 আৰু এতিয়া 24, 2 বছৰ হ'ল। 2 বছৰ পাছত পইচা আকৌ তুলিব এতিয়া উঠাবলৈ আহিছে। তাৰ আগত খবৰ নাইকিয়া মানে? তাৰ আগতে একো খবৰ নাই, বাতৰি নাই। ৰাস্তাটো আপোনালোকে দেখিছে, 2022 চনত মাটি 50-55 গাড়ীমান উঠালে। তাৰপিছত 22 চনত বানপানীয়ে গোটেই খহাই লৈ গ'ল। তেতিয়া বৰগাঁৱৰ ৰাইজে ধুনীয়াকৈ অসুবিধাত চাং পাতি অহা যোৱা কৰা হৈছিলে। আৰু বৰ্তমান তেখেতসকলে 2.5 লাখমান টকা এনৰেগা হেৰিত উঠাই এতিয়া বাকী পইচাখিনি সিহঁতে কি কৰিলে? বাকী পইচাখিনি উঠাবলৈ এতিয়া 24ত তেখেতসকলে ফটো মাৰিবলৈ আহি পইচা উঠাব বিচাৰিছে। আমি ৰাইজে সেই পইচাটো উঠাবলৈ নিদিওঁ। আজি কোন কোন আহিছে? আজি আহিছিলে আমাৰ AP মেম্বাৰ আহিছিলে আৰু GRS আহিছিলে ফটো উঠাবলৈ। আমি তেখেতসকলক আমি ফটো উঠাবলৈ বাধা দিছোঁ। আৰু চাংচকি গাঁও পঞ্চায়তৰ আণ্ডাৰত যিখিনি ধৰি লওক বৰগাঁও 10 নম্বৰ ৱাৰ্ড
2022 চনৰ পৰা আমি বহুত ভুক্তভোগী, আমি বহুত কষ্টত এই ৰাস্তাত অহা যোৱা কৰি আছিলোঁ। সেয়েহে আমি তেখেতসকলক আমি ফটো উঠাবলৈ দিয়া নাই। 2022 চনৰ স্কিম এতিয়া আমি 24ত তেখেতসকলক পইচা উঠাবলৈ দিয়া নাই, উঠাবলৈ নিদিওঁ। ৰাস্তাটো ধুনীয়াকৈ কামটো কৰাৰ পিছত আমি পইচাটো উঠাবলৈ দিম। নহয়, এতিয়া যিহেতু আপোনালোকে ৰাবিজো পেলাই ল'লে, আমি ৰাইজে বিধৱা মানুহেও 500-100কে দি আমি গোটেই গাঁৱৰ ৰাইজে ৰাবিজ পেলাই, নিজৰ পইচাৰে ৰাবিজ পেলাই আমি অহা যোৱা বাটটো সুচল কৰি লৈছোঁ। এতিয়া যিহেতু তাৰ মাজতে তেখেতসকলে আহি 5টা বজাত আহি তেখেতসকলে ফটো উঠাবলৈ আহিছিলে, পইচাটো উঠাবলৈ। কঠীয়াতুলি GRS ইকবাল হুছেইন আৰু ধৰি লওক আৰু আজি ৰবিবাৰ দিনত বন্ধ দিনত আহিছে। তেখেতসকলতো বেলেগ দিনতো আহিব পাৰে, কিন্তু আজি কিয় আহিছে? আৰু এপি মেম্বাৰ, সিফালে এপি মেম্বাৰৰ কাৰ্যকালো গ'ল, তেখেত কিয় আহিবলগীয়া হৈছে? তেখেতে কাম কৰা পইচাটো অলৰেডি পাই গ'ল, যিখিনি কাম কৰিছে সেইখিনি অলৰেডি বহুত, তাতকৈ তেখেতে যিখিনি কাম কৰিছে তাতকৈ বেছি টকা পালে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।